সমাগত পঞ্চায়ত নিৰ্বাচন নামনি অসমত 7 তাৰিখে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ঠায়ে ঠায়ে পাৰ্টিসকলে কৰিছে নিৰ্বাচনী ৰেলী আজি হাইদৰ আলী আহমেদৰ আছিল ৰেলী চেনিমাৰৰ খেলপথাৰৰ পৰা আৰম্ভ হয় এই বিশাল ৰেলী the track Tyler. পঞ্চায়তত হ'ব এই ৰেলী উল্লেখ্য যে হাইদৰ আলী বৰপেটা জিলাৰ 19 নং হৰিপুৰ জিলা পৰিষদৰ বিজেপি অগপ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ইতিমধ্যে হাইদৰ আলী আহমেদে নিজ জিলা পৰিষদ এলেকাত ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ সমৰ্থকসকলে আমি মাইজাগৰৰ পৰা আহিছো আমি কিজন গোটেইজন মাইজাগৰৰ পৰা আহিছো হাইদৰ আলীৰ প্ৰচাৰ বৰ্তমান বহুত ভাল চলি আছে আৰু মই আজি 10-12 দিন ধৰি ঘূৰি আছোঁ হাইদৰ আলী ডাঙৰীৰ লগত আৰু মই চব জেগাতে ঘূৰি আছোঁ নগৰ সেই মই আপোনাৰ হেমন্ত আহিছে তাতো গৈছোঁ ইয়াতে জয়ন্ত মল্ল আছে ইয়াতো আহিছোঁ মই ঘূৰি আছোঁৱে মোটামুটি আপোনাৰ এই হৰিপুৰ জিলাৰ 18 নম্বৰ জিপিৰ 19 নম্বৰ জিপিত হাইদৰ আলী ডাঙৰীয়াৰ বহুত নাম আছে আৰু বহুত প্ৰচাৰ চলি আছে আৰু বহুত ভোটত জয়যুক্ত হ'ব বুলি মই এটা আশা কৰিছোঁ আৰু হ'ব বুলি মই কৰিছোঁ ৰাইজৰ হোৱাৰে বহুত ছাপোৰ্ট আছে আৰু যিপিনে যাওঁ সেইপিনে ছাপোৰ্ট আছে কেৱল হাইদৰ আলীৰ নাম আৰু এটা বিজেপি বা চৰকাৰ হ'বই আমাৰ ইয়াত বিজেপি হ'বই হাইদৰ আলীও যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে হাইদৰ আলীয়ে ৰেলীৰ প্ৰাক মুহূৰ্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এনেদৰে কি কওঁ আৰু প্ৰথমৰ পৰাই একে ৰাহে যিটো চলি আছে প্ৰচাৰ একেবাৰে চলি আছে ক্ৰমান্বয়ে আমাৰ বাৰী গৈ আপোনালোকে নিজে দেখা পাইছে কি হৈ আছে পৰিস্থিতি গতিকে এই বিষয়ত আৰু আপোনালোকে সকলোৱে জানে মোৰ প্ৰচাৰ একদম তুংগত উঠিছে নিৰ্বাচনৰ 7 তাৰিখ নিৰ্বাচন হয় আপুনি যে নমিনেশ্যন জমা দিয়াৰ পিছৰ পৰা আপুনি ফিল্ডত ঘূৰিলে আপুনি প্ৰচাৰ কৰিলে আপুনি ৰাইজৰ সহায় কেনেকুৱা পাইছে মই কি কম দিনে দিনে বাঢ়ি গৈছে প্ৰচাৰৰ ক্ষেত্ৰত বা যিখিনি আমাৰ ৰাইজৰ যিটো বিপুল সঁহাৰি পাইছোঁ যিটো মৰম চেনেহ পাইছোঁ মই ক'ব পাৰোঁ ভাৰতবৰ্ষৰ ভিতৰত কোনেও পোৱা নাই মোকে দিছে মৰম চেনেহ আমাৰ 19 নম্বৰ হৰিপুৰ জিলা পৰিষদৰ বাকীয়ে আপুনি আপোনাৰ হৰিপুৰ জিলা পৰিষদৰ অন্তৰ্গত যিখিনি পঞ্চায়তৰ মানুহ আছে বা ভোটাৰ ৰাইজ আছে তেওঁলোকক মই এটা আহ্বান জনাম যে তেওঁলোকে এতিয়ালৈকে যি মৰম চেনেহ দি আছে য'তে যাওঁ কেৱল মৰম চেনেহেৰে উপচাই পেলাইছে আৰু এইখিনি আগন্তুক 7 তাৰিখলৈ এই মৰমখিনি ধৰি ৰাখক অটুট ৰাখক আৰু 7 তাৰিখত ভোটৰ যিটো বাকচ আমাৰ সেই বাকচত ভোট দি কেনে দেখুৱাই দিয়ক যে মৰম কেনেকুৱা হয় ৰেলীৰ সময়ত বৰপেটা জিলাৰ বিজেপি সদস্যই হাইদৰ আলীক পূৰ্ণ সহায় আগবঢ়াই যাব বুলিও কয় সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে আজি আপোনাৰ এই টিভি ডিজিটেলৰ সকলোৰে মই এই নিৰ্বাচনৰ সময়ৰ পৰা নিৰ্বাচনৰ যি ৰেলীৰ পৰাই মই স্বাগতম জনাইছোঁ যে আগন্তুক 7 তাৰিখে হ'ব লগা আমাৰ এই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদ ডাঙৰীয়াক অহা 7 তাৰিখে যে পদুম ফুলত
ভোট দিব লাগিব সেই কথাখিনি প্ৰচাৰ কৰাৰ কাৰণে আজি আমি কিমানখন হৈছে এক বাইক 700+ বাইক আৰু 4 চকীয়া এনেকৈ এটা মানে ৰেলী ওলোৱা হৈছে আৰু এই ৰেলীটোৰ দ্বাৰা আজি আমাৰ 19 নং হৰিপুৰ জিলা পৰিষদৰ যিখিনি আমাৰ ভোটাৰ ৰাইজ আছে সকলোকে এটা মানে মেছেজ দিব খুজিছোঁ যে এইবাৰ হাইদৰ আলী আহমেদ আমাৰ যি অসম চৰকাৰ বা অসমৰ মানে ভাৰত চৰকাৰৰ লগত এক খুঁটিত আমাৰ এই পঞ্চায়তে আইন ৰাজ ব্যৱস্থাখিনি আগুৱাই নিয়াৰ কাৰণে আজি সকলো যে আগবাঢ়িছে সেইখিনি আজি দেখাই দিবলৈ আজি আমি হাইদৰ আলী এই ৰেলীটো আৰম্ভ কৰিব এতিয়া আমি ৰেলীটো আৰম্ভ কৰিম নিউজ এক্স ৰিপৰ্ট ATV ডিজিটেল